50,000 এই বছৰত 1 লাখ দিয়াটো আমাৰ হৈ গ'ল 2,000 বাকি আছে এতিয়া আমি নতুনকৈ 50,000 চাকৰি দিম আৰু এইবাৰ চাকৰি দিওতে আমি এটা বিশেষ নীতি লৈছো এখন ঘৰতে যাতে দুটা তিনটা চাকৰি নহয় সেই কাৰণে যি পৰিয়ালত এটাও চাকৰি নাই তেনেকুৱা পৰিয়ালৰ সদস্যক আমি 10 নম্বৰ এক্সট্ৰা কৰি হয় বন্ধুসকল ইতিমধ্যে আপোনালোকে এটা সৰু ভিডিও ক্লিপ শুনিলে য'ত নেকি আমাৰ সিএম ছাৰে কৈ আছে যে ইয়াতে যিসকলৰ ঘৰত নেকি এতিয়ালৈকে এটা চৰকাৰী চাকৰিয়াল নাই তেওঁলোকৰ ঘৰত যিসকলে নেকি ইয়াতে এক্সাম দিব আগন্তুক দিনত তেওঁলোকক ইয়াতে 10 মাৰ্ককৈ এক্সট্ৰা কৰি দিয়া হ'ব বন্ধুসকল এই ক্ষেত্ৰত কিন্তু চৰকাৰী চাকৰিৰ ওপৰত আপোনালোকৰ বহুতৰে সুবিধা হ'ব বন্ধুসকল এতিয়া মই আপোনালোকক সম্পূৰ্ণ ভিডিও ক্লিপটো শুনাবলৈ গৈ আছো যে আমাৰ সিএম ছাৰে কি মন্তব্য আগবঢ়াইছে এই ক্ষেত্ৰত আৰু কি নীতি অৱলম্বন কৰিছে বন্ধুসকল আপোনালোকৰ ভিডিওটো আৰম্ভণিৰ পৰা একলৈ চাই থাকিব চেনেলটো যদি প্ৰথমবাৰৰ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি ল'ব তাৰ বন্ধুসকল এতিয়া মই আপোনালোকক সম্পূৰ্ণ ভিডিও ক্লিপটো দেখাই আছো 50,000 এই বছৰত 1 লাখ দিয়াটো আমাৰ হৈ গ'ল 2,000 বাকি আছে এতিয়া আমি নতুনকৈ 50,000 চাকৰি দিম আৰু এইবাৰ চাকৰি দিওতে আমি এটা বিশেষ নীতি লৈছো এখন ঘৰতে যাতে দুটা তিনটা চাকৰি নহয় সেই কাৰণে যি পৰিয়ালত এটাও চাকৰি নাই তেনেকুৱা পৰিয়ালৰ সদস্যক আমি 10 নম্বৰ এক্সট্ৰা কৰি দিম 50,000 এই বছৰত 1 লাখ দিয়াটো আমাৰ হৈ গ'ল 2,000 বাকি আছে এতিয়া আমি নতুনকৈ 50,000 চাকৰি দিম আৰু এইবাৰ চাকৰি দিওতে আমি এটা বিশেষ নীতি লৈছো এখন ঘৰতে যাতে দুটা তিনটা চাকৰি নহয় সেই কাৰণে যি পৰিয়ালত এটাও চাকৰি নাই তেনেকুৱা পৰিয়ালৰ সদস্যক আমি 10 নম্বৰ এক্সট্ৰা কৰি দিম 50,000 এই বছৰত 1 লাখ দিয়াটো আমাৰ হৈ গ'ল 2,000 বাকি আছে এতিয়া আমি নতুনকৈ 50,000 চাকৰি দিম আৰু এইবাৰ চাকৰি দিওতে আমি এটা বিশেষ নীতি লৈছো এখন ঘৰতে যাতে দুটা তিনটা চাকৰি নহয় সেই কাৰণে যি পৰিয়ালত এটাও চাকৰি নাই তেনেকুৱা পৰিয়ালৰ সদস্যক আমি 10 নম্বৰ